নমস্কাৰ বন্ধুসকল, তো আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ এখন নতুন মুভিৰ ট্ৰেইলাৰ লঞ্চ হৈছে, তো তাকে ৰিয়েকশ্যন দিব গৈ আছো। তেলেগু মুভি হয়, নাগা চৈতন্যৰ নতুনকৈ 7 ফেব্ৰুৱাৰী ৰিলিজ হ'ব, ভেলেণ্টাইন উইক হয়। তো লাভ ষ্টৰী হ'ব কাহিনীটো। এয়া মিষ্টাৰ ডলাৰ, এয়া মিষ্টাৰ পেগু। গতিকে কি কৰোঁ, ভিডিঅ'টো ৰিয়েক্ট কৰোঁ। বেছি দেৰি নকৰোঁ, আগতে সোনকালে ট্ৰেইলাৰটো চলাওঁ, তাৰপিছত চাওঁ ভিডিঅ'ত কি পালোঁ, আপোনালোককো জনাম, হয় নহয়? আপোনালোকেও চাওক কেনেকুৱা লাগিছে। ষ্টাৰ্ট কৰোঁ। రాజు ఊర్లందరూ ఏటేటో మాట్లాడుకుంటున్నారా? మన గురించి మాట్లాడుతుంటే మనం ఫేమస్ అయిపోయినట్టేనే. ఒరే నీకు నాకు ఏదేదో ఉన్నట్టు లవ్ స్టోరీ క్యూట్ লাগে আৰু বেছিকৈ চাই পল্লৱীকটো বহুত দিন দেখা পাইছো। ఇప్పుడు ఏటంతవే అందరూ ఎలాగ మాట్లాడుకుంటారు కదా, అది నిజం చేసితే ఎలాగుంటదా అని. ఈ శివరాత్రి పండుగ నుండి రాజుగాడే మన తండ్రి. మనం పెళ్లి చేసుకుందామా? ఇక్కడున్న 3 నెలలు నా 9 నెలలతో సమానం. అంటే రోజుకి 3 రోజులు లెక్కరా. వద్దు రాజు, నువ్వు ఇంటికి వెళ్ళొద్దు. అలా గుండుకే నేను వదిలేనే. এই দেৱৰামৰ চেজনত তাতে সাগৰ কাহিনী আৰু সাগৰখন মাছ ধৰা কাহিনী অলপ এনেকুৱা এই চিনটো দেখিছে না, এই চিনটো দেৱৰামৰ নিচিনা অলপ యారే కాలిపోతుందా? నైతో మీ దేశంకి ఏమి చేసినా తుడుచుకొని పోవటం అలవాటైందా? మా దేశంలో ఉన్న ఓరకొక్కలని ఉత్తరం వైపు తిరిగిపోస్తే ప్రపంచ పటంలో పాకిస్తానే లేకుండా పోతే మా యాసని మాత్రం ఎట్కారం చేస్తే రాజులమ్మ జాతరే. వీడు రాడు, వీడు తండ్రి. బ్యాక్గ్రౌండ్ 7 సముద్రాల అవతలున్నా ఎత్తుకొని మరీ లాక్కొచ్చి ఇక్కడ పడేస్తాను. ప్రమాదం అని తెలిసిన తన మని కోసం ముందు కడిగేసినోది తండ్రి. తండ్రిలంటే ఓనరా, లీడర్. రాజు, నీకు 7 నీళ్ళతో స్నానం చేయడం ఇష్టమా, లేకపోతే నాతో ఉండడం ఇష్టమా? నువ్వు నాకు 7 నీళ్ళతో స్నానం చేయించడం ఇంకా ఇష్టమే. అంతే. অ'কে, তো ট্ৰেইলাৰটো চালোঁ আমি। কেনেকুৱা লাগিল কোৱা? বঢ়িয়া লাগিছে। এইটো লভ ষ্টৰী আৰু প্লাছ এনেকুৱা ইণ্ডিয়া পাকিস্তানৰ কিবা এটা কাহিনী আছে, মেনশ্যন আছে। তো অলপ একশ্যন আছে, লভ ষ্টৰী আছে, অলপ গাঁৱৰ কাহিনী, একদম অৰ্গেনিক বস্তু। একচুৱেলি মই কাহিনীটো অলপ কৈ দিছোঁ আৰু এইটো এটা মানে ৰিয়েল ইনচিডেণ্ট হয়। এটা মাছমৰীয়া থাকে, তেওঁলোকে মাছ মাৰিব যায় সাগৰত। তাৰপিছত মানে সাগৰ সীমা থাকে না, তো এইটো পাকিস্তান বৰ্ডাৰ সোমাই যায়। চ' সেইকাৰণে পাকিস্তানটো মেনশ্যন হৈছে। তো পাকিস্তানৰ তাতে সোমাই যায়, তো পাকিস্তান মানে নেভি ইহঁতক ধৰি লয়। তো এনেকে এটা মানে কি টাৰ্ণিংটো বেলেগ ফালে গৈছে। সিহঁতৰ এটা ধুনীয়া লভ ষ্টৰী চলি আছিল, অকস্মাত খেলি মেলি গ'ল লভ ষ্টৰী বা আৰু বাকী ইমান ডিটেইলছ গম পোৱা নাই। অলপ সেইখিনিয়ে কিন্তু চিনেমাখন অলপ ভাল লাগিব মানে বস্তু। লভ ষ্টৰী আছে, প্লাছ দেশভক্তি কিবা এটা আছে। দেশভক্তিটো ইয়াতে শ্ব' কৰিব না, কাৰণ ইণ্ডিয়া পাকিস্তানৰ কথা আহি পৰিল। আৰু বেকগ্ৰাউণ্ড মিউজিকটো বন্দে মাতৰম এটা চং বাজি আছে। আৰু চাউথ ইণ্ডিয়ান ফিল্মৰ লভ ষ্টৰীটো ভাল লাগে, যোনটো সিহঁতৰ মিউজিক দিয়ে যায়, একদম টাচ হৈ যায়, হাৰ্ট টাচিং মজা লাগে। এইটো এটা ভাল লাগে। চ' গতিকে চাই পল্লৱীও আছে তাতে। চাই পল্লৱীটো এক্টিংটো ক'বই নালাগে, ৰোমান্টিক এক্টিং কৰিলেতো তাইতো পাগল কৰি দিব। গতিকে এইখিনি ভাল লাগিল ট্ৰেইলাৰ চাই। গতিকে মুভি ৰিলিজ হ'ব 7 ফেব্ৰুৱাৰী আৰু ভেলেণ্টাইন উইক। চ' সেইকাৰণে চাগে তাতে লভ ষ্টৰী ভেলেণ্টাইন উইক লভ ষ্টৰীত মুভিখন ৰিলিজ দিছে মানে। চ' আপোনালোকে কমেণ্ট কৰক ট্ৰেইলাৰ কোনটো পাৰ্ট ভাল লাগিছে, আৰু চাই পল্লৱীক যোনে ভাল পায় আৰু কমেণ্ট কৰক। আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, নেকি? ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। আৰু নতুন নতুন যাতে আমি ভিডিও বা ৰিলেট কৰিব পাৰিম।
So এয়া মই পেগু এয়া দলে তো বাই বাই আজিৰ কাৰণে সাইনিং অফ Bye bye. বাই